আপুনি বহুত অভিনয় দেখিছে, সুন্দৰ অভিনয় দেখিছে, কিন্তু মানুহ সুখী হোৱাৰ অভিনয় কৰা দেখিছেনে? আপুনি কেতিয়াবা এনেকুৱা মানুহ দেখিছে যে সামাজিক মাধ্যমত তেওঁ সদায় হাঁহে, সুখত থকা ছবিবোৰ আপলোড কৰে, জীৱনটো একদম পাৰফেক্ট যেন দেখুৱাই থাকে, কিন্তু বাস্তৱ জীৱনত তেওঁ হয়তো খুব কষ্ট পাই আছে। তেতিয়া প্ৰশ্নটো আহে, মানুহে সুখী হোৱাৰ অভিনয় কিয় কৰে? মানুহে আনক দেখুৱাই যে মই সুখত আছোঁ, এইটো কিয় কৰে? বহু মানুহে নিজৰ কষ্ট দেখুৱাবলৈ ভয় কৰে, কাৰণ সমাজে বহু সময়ত দুখী মানুহক সহানুভূতি কমকৈ দিয়ে, বিচাৰ বেছিকৈ কৰে। সেইকাৰণে বহু মানুহে নিজৰ বেদনা লুকুৱাই ৰাখে আৰু বাহিৰত হাঁহি ফূৰ্তি কৰি দেখুৱায়। কিছুমান মানুহে নিজৰ দুখ কাকো নকয়, কাৰণ তেওঁলোকে মানুহক চিন্তিত কৰিব নোখোজে। যি দুখ আছে যেন নিজে সহ্য কৰিব, সেয়েহে তেওঁ সুখী হৈ থকাৰ অভিনয় কৰে। তেওঁলোকে ভাবে, মোৰ কষ্ট মই নিজেই সহি ল'ম, আনক নিদিওঁ। এইটো এটা নিঃশব্দ ত্যাগ। যি কষ্ট আছে তেওঁ নিজেই ল'ব, আনক কেতিয়াও নিদিয়ে। আজিৰ যুগত সামাজিক মাধ্যমত সকলো মানুহে নিজৰ জীৱনৰ সুখৰ যিটো অংশ সেইটো দেখুৱায়, কিন্তু কোনেও নিজৰ দুখ দেখুৱাব নোখোজে। ফলত এটা মিছা অনুভৱ সৃষ্টি হয়, যেনে পৃথিৱীৰ সকলো মানুহেই সুখী। আৰু এইটো দেখি আন মানুহে ভাবিবলৈ আৰম্ভ কৰে যে সকলোৱে সুখী, কেৱল মইহে দুখী। কাৰণ তেওঁলোকে আনবোৰে কি কৰে, দুখবোৰ লুকুৱাই, সুখবোৰে সকলোকে দেখুৱাই, সুখত থকা অভিনয় কৰে। তেতিয়া আমি নিজে ভাবিবলৈ বাধ্য হওঁ যে ময়ে আটাইতকৈ দুখী মানুহ, বাকী সকলো সুখী। তাৰোপৰি কিছুমান মানুহে অভিনয় কৰে, কাৰণ তেওঁলোকে দুৰ্বল দেখাব নোখোজে। তেওঁলোকে বিশ্বাস কৰে, তেওঁলোকে ভাবে যে মই যদি ভাঙি পৰা দেখুৱাওঁ, মানুহে মোক সন্মান নকৰিব। সেইকাৰণে তেওঁ হাঁহিৰ আঁৰত হাঁহি থাকিব, আৰু তেওঁ হাঁহিৰ আঁৰত নিজৰ বেদনাবোৰ লুকুৱাই ৰাখিব। সঁচা কথা হ'ল, এই পৃথিৱীত বহু মানুহ আছে যিয়ে হাঁহে, কিন্তু সেই হাঁহিৰ আঁৰত বহু কষ্ট লুকুৱাই ৰাখে। আনক সেই কষ্টবোৰ তেওঁ দেখাব নিবিচাৰে। সেইকাৰণে যদি আপোনাৰ ওচৰত যদি কোনো মানুহ আছে যিয়ে নিজৰ মনৰ কথা আপোনাক কয়, তেনেকুৱা মানুহক আপুনি গুৰুত্ব দিয়ক। তেনেকুৱা মানুহক দুখৰ কথা ক'লেও, সুখৰ কথা ক'লেও তেনেকুৱা মানুহক আপুনি গুৰুত্ব দিয়ক। কাৰণ সকলো মানুহে নিজৰ সত্যটো প্ৰকাশ কৰিবলৈ সাহস নাপায়। আপুনি সেই সাহস দিব লাগিব যে তেওঁৰ যিটো মনৰ দুখ, সেইটো যেন আপোনাৰ আগত কয়। যদি আপোনাৰ পৰা সাহস নাপায়, তেওঁৰ মনৰ দুখটো তেওঁ কাৰো আগতে নক'ব। এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ অভিনয়টো হয়তো এইটো, মানুহে কষ্টত থাকিবলৈ হাঁহিবলৈ শিকে। আমিতো জানো বিভিন্ন অভিনেতাই ডাঙৰ অভিনয় কৰিছে, কিন্তু মোৰ দৃষ্টিত মই আজিয়েই কওঁ, আটাইতকৈ ডাঙৰ অভিনয়টো হ'ল মানুহে কষ্টত থাকি সুখত থকা দেখুৱাবলৈ যিটো হাঁহি মাৰে, সেই হাঁহিটোতে আমি বুজিব লাগিব যে সেই হাঁহিটোৰ আঁৰতে তেওঁৰ বহুত দুখ লুকাই আছে। আৰু মোৰ এই কথাখিনি যদি ভাল লাগে, তেতিয়াহ'লে আনক জনাৰ বা চোৱাৰ সুবিধা কৰি দিব। আজিলৈ এৰিলোঁ। মোক যদি লগ পোৱাৰ ইচ্ছা আছে, তেতিয়াহ'লে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু মই আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখি আজিলৈ এৰিলোঁ। নমস্কাৰ।